সেইফালে বাঘটোও আছে, বাঘ এটা আছে সেইটো চাইডত। হেল্ল' গাইজ, গুড মৰ্ণিং। মই এতিয়া চাফাৰীৰ কাৰণে গৈ আছোঁ কাজিৰঙাৰ ফেমাছ জোন চেণ্ট্ৰেল ৰেঞ্জত। আপোনালোকে জানে কাজিৰঙাৰ 4টা জোন আছে চাফাৰীৰ কাৰণে। তাৰে ভিতৰত চবতকৈ ফেমাছ জোনটো হৈছে চেণ্ট্ৰেল ৰেঞ্জ। তাকো মই মৰ্ণিং ট্ৰিপটো আৰু ইভিনিং ট্ৰিপটো দুটা একেলগে এটা ব্লগতে এৰিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, বহুত ভাল ভাল মমেণ্টছ পাম। আজি আমাৰ গেষ্ট আছে দিল্লীত, ভালকৈ ঘূৰাবলৈ চেষ্টা কৰিম। আৰু এই চাই জিপচিবোৰ লাইন পাতি শাৰী পাতিলে আৰু খুব ভিৰ হৈ আছে। আৰু এটা কথা, কাজিৰঙাত লিমিটেশ্যন লাগি গৈছে। আপোনালোকে যদি কাজিৰঙা চাফাৰীৰ বিষয়ে কিবা প্লেনিং কৰি আছে তেন্তে প্লিজ মোক কমেণ্ট কৰিব, কি লিমিটেশ্যন লাগিছে, কি নিয়ম আছে, আৰু সেইখিনি কথা মই সম্পূৰ্ণকৈ আপোনালোকক ক'ম। ৰাতিপুৱা টাইম হৈছে, গাড়ীবোৰ একদম লাইন পাতি আছে। এইটো আমাৰ চব হ'ল, টিকেট চিকেট কটা হ'ল। ইয়াত চেক কৰিব। মোৰ পেপাৰটো মই দেখুৱাম আৰু এতিয়া ইয়াত চেক কৰি আছে। আপোনালোকে প্লাষ্টিক একো নানিব। গাইজ, আমি সোমাই আহিলোঁ। এইটো এণ্ট্ৰি গেট। আগত কেইখনমান ফাৰ্ষ্ট গাড়ী কেইখন গৈছে 7:30 যেতিয়া গেট অ'পেন হৈছে। প্ৰথম গাড়ী কেইখনে গৈ পিনে অলপ আগত কাঠপুৰা বুলি জেগা এটা আছে, ভিতৰত জেগা এটা নাম, তাত গল্ডেন টাইগাৰ ছেটিং হৈছে। তেওঁলোকে তাত গল্ডেন টাইগাৰ পাইছে। মই খবৰ পালোঁ ইয়াতে গেটত, চবেই কথা পাতি আছে। আৰু গল্ডেন টাইগাৰটো য'তে ত'তে ওলায়, চেষ্টা কৰিম মই, যদি লাকত থাকে পাবও পাৰোঁ। ৱাও, আপোনালোকক এটা ছাৰপ্ৰাইজ এটা দিম মই। এইটো হোৱাইট ডিয়াৰ, এইটো হৰিণা খুব এটা আছে কাজিৰঙাত। আজি কি লাক ভাল, আপোনালোকক দেখাব পাই মই বহুত হেপী। এইটো হক ডিয়াৰেই, কিন্তু ইয়াৰ কালাৰটো হোৱাইট। এইয়া গৈ আছে। এই কালাৰটো হোৱাইট কেনেকৈ হ'ল গম নাপালোঁ। এইটো প্ৰথম ব্ৰিজটো। কঁহৰা ৰেঞ্জত বহুতকেইটা দলং আছে এনেকৈ ব্ৰিজ, কাঠৰ। এইবাৰ নতুনকৈ মেৰামতি কৰি বনাইছে এইবোৰ, পুৰণাকেইটা ভাঙি পিনে নতুনকৈ বনাইছে। সেইফালে স্নেক বাৰ্ডছ, অৰিয়েণ্টেল ডাৰ্টাৰ বাৰ্ডছ আছে, কিন্তু মোৰ কেমেৰাত ইমান দূৰলৈকে নাহে, অলপ দূৰত আছে, বাইনকুলাৰ দি চাবলগীয়া হৈছে। সেইটো ভিউ পইণ্টটো, এই জেগাটোৰ নাম কাঠপুৰা বুলি কয়। এই যিটো কাঠপুৰা টাৱাৰ ভিউ পইণ্ট, ইয়াত নামি পিনে চবেই ৰখি পিনে চায়। আৰু এইটো জেগাতে ন বাঘৰ চাইটিংটো খুব বেছি হয়। ইয়াত যোৱা বছৰ এই পানী যে দেখা পাইছে, মই ইভিনিং টাইম আছিলে যেতিয়া আহি আছিলোঁ, এইখিনিতে পানী খাই আছিলে। আৰু ইয়াৰ পৰাই খুব ওচৰৰ পৰা মই চেলফি ল'ব পাৰিছিলোঁ। সেইটো ইগলৰ নেষ্ট, ইগলৰ বাঁহ। এইটো ইগলে এনেকুৱা বাঁহ বনাই থাকে। নীলকণ্ঠ, খুব মৰম লগা চৰাই এইটো, একদম ৰাস্তাৰ কাষতে চাই। এই চাওক ইমান ধুনীয়াকৈ ভয় খোৱা নাই, যি চিনি পাইছে চবকে। চাওক ইমান ক্ল'জ পোৱা নাযায় দেই এইটো চৰাই। এইটো আমি আহিলোঁ, সেইফালে ৰাউণ্ড দি পিনে আহিলোঁ। এতিয়া এইফালে এইটো ৱাচ টাৱাৰটো, খুব ভাল ভাল ভিউ আহে ইয়াৰ পৰা। আপোনালোকক দেখাম মই উঠি পিনি। ইয়াৰ পৰা ৰাতিপুৱা গল্ডেন টাইগাৰটো এই আগফালে দি ৰোড ক্ৰছ হৈছিলে, এতিয়া সেইটো জংঘলত আছে। এইটো এই জংঘলটো যে দেখা পাইছে, ইয়াতে আছে। এইটো কাঠপুৰাৰ ৱাচ টাৱাৰ। ইয়াত খুব ধুনীয়াকৈ বনাইছে, এইটো কালাৰ চালাৰ কৰা আছে পুৰা। ইয়াৰ ভিউটো চাওক, একদম ধুনীয়াকৈ কাঠৰ নিচিনা লাগিছে, কিন্তু নহয়, এইটো চিমেণ্টেদি বনোৱা। গাড়ীবোৰ জাম লাগিছে, আহি আছে সেইফালৰ পৰা ঘূৰি ঘূৰি।
এনেকৈ আহি সেইটো ৰাস্তাই ওলাই যাব পিছত। ওলাই আহিলোঁ। এতিয়া আমি আকৌ আবেলি যাম। আবেলি ট্ৰিপটো আছে 2টা বজাত যাম। আপোনালোকে চাই আছিলে চেণ্ট্ৰেল ৰেঞ্জ। মই এতিয়া আপোনালোকক লৈ যাম বাগৰি ৰেঞ্জত, ৱেষ্টাৰ্ণ ৰেঞ্জ। ইভিনিং টাইম হৈছে, এতিয়া 2টা বাজিছে, আৰু ইভিনিং টাইমত বাগৰি ৰেঞ্জত খুব ভাল চাইটিং হয়। এনিমেলছবোৰ একদম ওচৰত পোৱা যায়, খুব ভাল মমেণ্টছ ক্ৰিয়েট হ'ব। গতিকে আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া আমি বাগৰি ৰেঞ্জত এণ্ট্ৰি কৰিলোঁ, সোমালোঁ। ছাইডতে খুব ডাঙৰ এটা গড় এটা পাইছোঁ। সেইটো মেইল। খুব ডাঙৰ ডাঙৰ শিং আছে ইয়াৰ, হৰ্ণটো ডাঙৰ আছে ইয়াৰ। ডাঙৰ হৰিণাও আছে, বাৰহসিঙা। ৱেষ্টাৰ্ণ ৰেঞ্জত এটা ভাল, গড় হওক, মহ, ডিয়াৰ্ছ, এইবোৰ চব ৰাস্তা কাষতে পোৱা যায়, একদম ওচৰৰ পৰা দেখা পোৱা যায়। আৰু চেণ্ট্ৰেল ৰেঞ্জ কভাৰতকৈ বেছি ওচৰত দেখা পোৱা যায় আৰু এইকেইটা। চাৰিওফালে হৰিণা, বাৰহসিঙা আছে, হক ডিয়াৰ আছে, ৰাস্তাটো কাষেই আছে। এইটো টাস্কাৰ, ৱাইল্ড টাস্কাৰ, বহুত ডাঙৰ হাতী এইটো, বহুত ডাঙৰ হাতী, बहुत डाढ़ा दांत यार, बहुत बड़ा टस्कर है, मेल है। वाह, बहुत ही हैवी है ना। खूब डाঙर, खूब प्रकांड हाथी এটা। সেইফালে বাঘটো আছে, বাঘ এটা আছে সেইটো সাইডত। এইটো অৰিয়েণ্টেল ডাৰ্টাৰ, স্নেক বাৰ্ডছ বুলিও জনা যায়। তাত 2টা গড়, এটা সৰু বেবী পোৱালি আৰু সেইটো মাক। ভয় খাইছে অলপ, গাড়ীবোৰ চাই অলপ নাৰ্ভাছ হৈছে, চাই আছে। জংঘলৰ মাজত আছে ইয়াতে, মানে কি অলপ ভিতৰ জেগাত থাকেতো, গাড়ীবোৰ ইমান দেখা নাপায়, দেখা যেতিয়া পায় অলপ নাৰ্ভাছ হৈ যায়। ৰাস্তাৰ ৰোড ক্ৰছ কৰি আছে মহ কেইটামানে। চাৰিওফালে গ্ৰীণ গ্ৰীণ, ভালেই লাগে ন চাই। গড় এটা দেখা পাইছোঁ, খুব ওচৰতে আছে, চাইডতে মেটেকা খাই আছে। উঠিলে উঠিলে উঠিলে। গাইজ, আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকক কোনটো মমেণ্টছ বেছি ভাল লাগিছে। হোৱাইট কালাৰ ডিয়াৰটো ভাল লাগিছে নে বিগ এলিফেণ্ট টাস্কাৰটো ভাল লাগিছে, আৰু কোনটো ৰেঞ্জত চাফাৰীটো আপোনালোকে ভাল পাইছে চাই, চেণ্ট্ৰেল ৰেঞ্জটো নে ৱেষ্টাৰ্ণ ৰেঞ্জটো, আৰু আপোনালোকে কোনটো ৰেঞ্জ নেক্সট ব্লগত চাব বিচাৰে আৰু জনাব। আৰু ভিডিঅ'টোত লাইক এটা প্লিজ কৰিব নাপাহৰিব। সেইটো ছাগলীয়ে চাহ খাই আছে, ফৰেনাৰ্ছকেইটাই চাহ দিছে, চাহ খাই আছে।